এটা দিনকৈ আপোনালোক সকলোৱে নিজৰ APSC প্ৰিলিমছৰ কাষ চাপি গৈ আছে আৰু ইয়াৰ মাজতে APSCয়ে এটা খুবেই ডাঙৰ সুখবৰ আপোনালোকলৈ আগবঢ়াইছে 262টা যি টোটেল ভেকেন্সি আছিল তাৰ লগতে যোগদান কৰিলে 27টা আৰু নতুনকৈ আসাম ফাইনেন্স সাৰ্ভিসৰ ভেকেন্সি তাৰ মানে এতিয়া টোটেল যি ভেকেন্সি হৈছে APSC CC 2024ৰ 289টা পদ হৈ পৰিছে গতিকে ইয়াতকে ডাঙৰ আৰু সুখবৰ কি হ'ব পাৰে কিন্তু আপোনালোকৰ মাজত যিসকলে ভাবি আছিলে যে মোৰ এটেম্পটো এবাৰ ইমান ভাল নহ'বগৈ বা মই নিজৰ এফৰ্টছখিনি ইমান দিব পৰা নাই মই চেষ্টা কৰিবলৈ কম যে আপোনালোকে এইটো এটা মোটিভেশ্যন হিচাপে লৈ কিনে আপোনালোকে যিখিনি টাইম টেবুল আমি আপোনালোকক বাছি দিছোঁ তাৰে ওপৰতে চেষ্টা কৰক নিজববীয়াকৈ আৰু এটা পাঠকৈ নতুনকৈ যদি পঢ়ে বা এটা আৰ্টিকেল এটা বাতৰি এটা কনচেপ্টো যদি আপোনালোকে নিজে এড কৰে 60টা দিনত আপোনালোকে 60টা এনেকুৱা নতুন বাতৰি বা কনচেপ্ট শিকিবলৈ পাৰিব আৰু এই 60টাই আপোনালোকক অন্যতকৈ সফলতাৰ পথত আগবঢ়াই নিবলৈ সহায় কৰিব আৰু আপোনালোকৰ প্ৰিলিমছো নিশ্চয় ক্ৰেক হ'ব গতিকে পঢ়ি থাকিব অল দ্য বেষ্ট এণ্ড কিপ ষ্টাডিং